না আমাৰ এই পুলিচ ৰিজাৰ্ভ কেম্পাছ প্ৰজেক্টটোত আমাৰ প্ৰায় এবছৰ 1.5 বছৰ হৈ গ'ল। এই প্ৰজেক্টটোত আমাৰ এতিয়া এৰাউণ্ড 550-600 লেবাৰ আছে আৰু প্ৰায় 40জনমান আমাৰ অভিযন্তা ইঞ্জিনিয়াৰ আছে। তো ইয়াত আমাৰ এই কোৱালিটি মান চেলিব্ৰেশ্যনৰ পাৰ্ট হিচাপে আমি এইটো এটা হেল্থ চেকআপ আমি অৰ্গেনাইজ কৰিছিলোঁ। মাৰোৱাৰী হস্পিটেলৰ লগত অলৰেডি আমাৰ এটা টাই আপ আছেই। আমাৰ যিমানবোৰ ধৰি লওক ইয়াত ফাৰ্ষ্ট এইডৰ কেছ বা কিবাৰ কাৰণে আমি মাৰোৱাৰী হস্পিটেল বা আমাৰ কাৰোবাৰ বেমাৰ বা হেৰি হ'লে মাৰোৱাৰী হস্পিটেলতে যোৱা হয়। তেওঁলোকে আমাক যথেষ্ট হেল্প কৰিলে আৰু তেওঁলোকৰ সহযোগত আমি এই হেল্থ কেম্পটো দুদিনীয়া হেল্থ কেম্প এটা আমি অৰ্গেনাইজ কৰিছোঁ। ইয়াত আমাৰ তেওঁলোকৰ ৰুটিন ব্লাড চেক প্লাছ ব্লাড প্ৰেছাৰ আৰু তেওঁলোকৰ সহযোগত ফ্ৰী আই চেকআপ এটা হৈ আছে। চ' আমাৰ এইটোৰ কাৰণে আমাৰ এমপ্লয়ী আমাৰ যিমানখিনি কৰ্মচাৰী আছে প্লাছ যিমানখিনি আমাৰ লেবাৰ আছে তেওঁলোকৰ যথেষ্ট সুবিধা হ'ব এটলিষ্ট, কাৰণ আমি ইমান দিনটোত আমি প্ৰায় ইমান কষ্টত কাম কৰা হয় গোটেই লেবাৰখিনিয়ে। তেওঁলোকৰ যদি এটা অলপমান চেকআপ এটা হৈ যায় তাৰপিছত চবেই গম পাব যে কি তেওঁলোকৰ হৈ আছে, কাৰণ আমাৰো ধৰি লওক যথেষ্ট প্ৰেছাৰ চবেই কাম কৰা হয়। গতিকে মানে আজি আমাৰ ধৰি লওক চেকআপ হৈ যোৱাৰ পিছত, কাৰণ ওচৰত চবতকৈ আমাৰ মাৰোৱাৰী হস্পিটেলখনেই আছে, যিখন মানে ভাল হস্পিটেল এখন। গতিকে ইয়াত যদি চেকআপ কৰাৰ পিছত যিয়ে কিবা বেমাৰ যদি ধৰা পেলায়, ধৰি লওক আপোনাৰ ব্লাডৰ হওক বা ব্লাড চুগাৰৰ হওক বা প্ৰেছাৰৰ হওক, তো অভিয়াছলি আমি নিয়েৰেষ্ট হস্পিটেলখন মাৰোৱাৰী হস্পিটেলেই হয়। আমাৰ ষ্টাফ হওক বা আমাৰ লেবাৰ যাক হওক তেওঁলোকক তালেই পঠোৱা হয়। এনেও আমাৰ ইয়াত ধৰি লওক কিবা হ'লে আমাৰ মাৰোৱাৰী হস্পিটেলতে যোৱা হয়। গতিকে এই হেল্থ চেকআপ কেম্পটোৰ জৰিয়তে আমাৰ যদি কাৰোবাৰ বেমাৰ ধৰা পৰা নাছিলে আমি গম পোৱা যাব, অভিয়াছলি তেওঁলোকৰ ওচৰলৈ যোৱা হ'ব নিয়েৰেষ্ট হিচাপে। আমাৰ ষ্টাফ প্ৰায় চব ষ্টাফখিনি আমি চব ধৰি মেলি আমাৰ প্ৰায় 55-56জন হ'ব। আৰু যিমানখিনি লেবাৰ আছে, লেবাৰ ধৰি লওক 500মান আছে আমাৰ লেবাৰ। 600 হয় হয় হয়। দুদিনৰ ভিতৰত আমাৰ চেকআপটো হ'ব ইয়াত। তাৰ কাৰণে আমি মাৰোৱাৰী হস্পিটেলক থেংক ইউ দিছোঁ। তেওঁলোকৰ ছাপোৰ্ট আছে, যথেষ্ট সহযোগ কৰিছে আমাক। প্ৰতিটো সময়তে মাৰোৱাৰী হস্পিটেলে বহুতো সুন্দৰ কাম কৰি থকা দেখিবলৈ পোৱা গৈছে। আজি যিহেতু আৰক্ষীৰ যি চৌহদত আপোনালোকে কেম্পাছ এটা আয়োজন কৰিছে, কেনেকুৱা ধৰণৰ সুবিধা আপোনালোকে প্ৰদান কৰিছে? প্ৰথমতে মই পোনপ্ৰথমে আপোনালোকৰ এনি ভাৰতক মই অশেষ ধন্যবাদ দিছোঁ যে আপোনালোকে আমাৰ নিউজ কাভাৰ কৰি থাকে। আজি আপোনালোকে ইমান দূৰৰ পৰা আহিছে। তো আমি জানেই আপোনালোকে আমি জেগাই জেগাই গৈ থাকোঁ, বিভিন্ন আমাৰ কেম্প হৈ থাকে দুখীয়া মানুহৰ কাৰণে। আমাক যোনে মাতে আমি যাওঁ, কাৰণ আজিকালি মানুহৰ স্বাস্থ্যৰ কাৰণে মানে চিন্তা নকৰে আৰু আহিব নোৱাৰে, কাৰো সময় নাই। এনে আমি এইটো পদক্ষেপ লৈছোঁ যে আমি যাম ঘৰে ঘৰে জেগাই জেগাই, যাত মানুহৰ প্ৰব্লেম হৈছে বেমাৰ হৈছে। তো আমি আমাৰ এইখিনি ছাৰ্ভিচেই প্ৰদান কৰি থাকোঁ। আমি আজিও এইখিনিয়ে কৰি আছোঁ। আমি ইয়াত ফ্ৰী BP চেকআপ, ফ্ৰী চুগাৰ চেকআপ, ফ্ৰী মেডিচিন ডিষ্ট্ৰিবিউশ্যন আৰু ফ্ৰী ডক্টৰ কনচালটেশ্যন, ডক্টৰে ফ্ৰীতে চাই আছে। তো আমি সেইখিনি ছাৰ্ভিচেছ দি আছোঁ আজি ইয়াতে। আৰু আমাৰ তাৰ উপৰিও আমি তেওঁলোকক এখন ডিছকাউণ্ট কাৰ্ডো দিওঁ, যদি যাতে আহিব পাৰে আমাৰ হস্পিটেললৈ। আমি তেওঁলোকৰ যিবিলাক বেছি হয় বেমাৰটো, আমি তেওঁলোকক আমি কমতে হেৰি কৰাই দিওঁ, চিকিৎসাটো কৰি দিওঁ। তাৰোপৰি আমি আজি গম পাইছোঁ যে কেম্পত যদি আমি কৰি আছোঁ L&D কনষ্ট্ৰাকশ্যন, এইটো গভৰ্ণমেণ্ট প্ৰজেক্টৰ এটা আপোনাৰ টিম হয়। ইয়াতে পুলিচ ৰিজাৰ্ভৰ ইয়াত অফিচ হ'ব। তো তেওঁলোকৰ ইয়াত ৱৰ্কাৰ্ছ আছে, লেবাৰ্ছ আছে, অফিচাৰ্ছ আছে, ইঞ্জিনিয়াৰ্ছো আছে। তো আমি তেওঁলোকে আমাক মাতিলে আজি, আমি আহিলোঁ। সেইকাৰণে আমি গম পাইছোঁ যে এওঁলোকৰ বেমাৰ আছে। বহুতৰ ধৰক প্ৰেছাৰ আছে, চুগাৰ আছে, যোনে আমি গম পোৱা নাছিলোঁ, ইমান গম নাপায়। তো সেই কাৰণটোৰ কাৰণে আমি চাইছোঁ তেওঁলোকৰ ইমানেই কামত থাকে তেওঁলোকে গম নাপায় যে শৰীৰত বেমাৰ আছে বুলি। তো আমি দেখা পাইছোঁ যে তেওঁলোকৰ বেমাৰ আছে, চুগাৰ আছে, প্ৰেছাৰ আছে। তো সেইকাৰণে আমি তেওঁলোকক দিছোঁ, ডক্টৰে আমাক ভালকৈ চাই দিছে, আমি তেওঁলোকক মেডিচিন দিছোঁ আৰু আমি মাতিছোঁ আমাৰ হস্পিটেলত যদি বেছিকৈ হয় আহিব পাৰে। তাৰপৰা এতিয়ালৈকে আমাৰ 70ৰ পৰা পেচেণ্টছ হৈছে। আমাৰ দুদিনীয়া কাৰ্যসূচী এইটো। আজি ইয়াত অলম'ষ্ট ইয়াত মানুহ 600মান আছে। তো আজি আমি আধা মানুহ 300 মানুহ এক্সপেক্ট কৰিছোঁ আৰু অহাকালি 300 আমি এক্সপেক্ট কৰিছোঁ। আৰু ওচৰ পাছৰ মানুহ আহিব পাৰে, নহয় যে অকল ইয়াৰ মানুহ আহিব পাৰে প্ৰজেক্টৰ বুলি নহয়, ওচৰ পাছৰ মানুহ আহিব পাৰে। আমি সেইখিনি দিছোঁ আমন্ত্ৰণ। তো চিকিৎসা মানে পেচেণ্টে যেতিয়া ডক্টৰক দেখুৱাই দিওঁ, ডক্টৰে গম পায় কি হৈছে, ডক্টৰে এইটো কনচাল্ট কৰে। তাৰোপৰি আমি ইয়াত কি দিছোঁ সেইটো কৈ আছোঁ আপোনাক। আমি ইয়াত ফ্ৰী চুগাৰ চেকআপ, ফ্ৰী ব্লাড প্ৰেছাৰ চেকআপ সেইখিনি আমি ফ্ৰী দিছোঁ আৰু ফ্ৰী মেডিচিন ডিষ্ট্ৰিবিউশ্যন সেইটো ফ্ৰীত দিওঁ। তাৰোপৰি ডক্টৰে চাবলৈ যদি গম পাইছে যে বেলেগ কিবা বেমাৰ আছে, ডক্টৰে পৰামৰ্শ দিছে। আৰু তো মেইনলি আমাৰ ডক্টৰ মেডিচিনো আহিছে, সেই ডক্টৰে চাই আছে যে বেছিখিনি বেমাৰ আমাৰ জড়িত থাকে মেডিচিনৰ লগতে। তো সেইখিনি কথা। আৰু আমি এইটোৱেই নহয় যে আমি ইয়াতে কৰোঁ, আমি জেগাই জেগাই গৈ আমাৰ এই মাহতো আৰু প্ৰগ্ৰাম ঢেৰ আছে। ডিচেম্বৰলৈকে আমাৰ আৰু প্ৰগ্ৰাম 20টাৰ ওপৰত আছে। আমি প্ৰত্যেক মাহতে আমি 7টা-8টা কেম্প কৰোঁৱেই। মেইনলি আমি গাঁৱত যাওঁ, গাঁৱৰ মানুহ আহিব নোৱাৰে, আৰু গুৱাহাটীতো আমি যদি মাতে আমাক এনেকৈ আমি যাওঁ। আৰু আপোনালোকে ৰাইজলৈকে গৈ আপোনালোকে চিকিৎসা সেৱা আগবঢ়ায় আৰু হয়, আমি জেগাই জেগাই যাওঁ, য'তে মাতে আমি যাওঁ। কৰ্পৰেট জেগাত যাওঁ, আমি গাঁৱত যাওঁ, চবতে যাওঁ।
নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।